নমস্কাৰ, আপোনালোকক দেখাবলৈ লৈছোঁ এয়া চোৱাৰমাৰী ৰাইজৰ ৰবাৰৰ বাগান। এই ৰবাৰ বাগানখন ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টে সুচাৰুৰূপে পৰিচালনা কৰে আৰু ইয়াত যিখিনি ৰবাৰ কাটি পায় তাক সমূহ ৰাইজে গোট খাই এদিন ওলাই ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টৰ দ্বাৰা ইয়াক বিক্ৰী কৰা হয় আৰু বিক্ৰী কৰাৰ পিছত সমূহ ৰাইজে সকলো একগোট হৈ একেলগ মিলি ইয়াৰ টকাখিনি ভগাই লয় আৰু ইয়াৰ কৰ্মচাৰীসকলে কুইণ্টেলত অৰ্থাৎ 1 কুইণ্টেলত 4,000 টকাকৈ ইয়াৰ ৰবাৰ আঠা কাটিবলৈ লয়। ইয়াত যিখিনি আপোনালোকে গছ দেখা গৈছে, এই গছডালক চাফা কৰিবলৈ সমূহ ৰাইজে ওলাই এদিন এই গছখনক অৰ্থাৎ বাগিচাখনক চাফা কৰি দিয়া হয়। বৰ্তমান এই ৰবাৰ গছৰ পৰা আঠা 50-ৰ পৰা 48খানকৈ ওলোৱা দেখা গৈছে আৰু ইয়াত যিখিনি আঠাবোৰ ওলায় ইয়াৰ আঠা চিট মাৰিবলৈ এইদৰে ৰাইজৰ মেচিনৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত যিখিনি ৰবাৰ পায় তাক ৰখাৰ বাবেও আমাৰ ৰাইজেই এনেদৰে ঘৰ সাজি ইয়াত জমাকৈ অৰ্থাৎ সকলোবোৰ ৰবাৰ এই ঘৰতে থোৱাৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ।